দেশৰ উন্নয়নৰ হকে লগোৱা হ'ব বিদ্যালয় মহাবিদ্যালয়ৰ ধন। নিগম নিকায়ৰ ধন ব্যৱহাৰ হ'ব দেশৰ উন্নয়নত। ৰাজহুৱা মহাবিদ্যালয়সমূহে বেংকত পাৰ্ক কৰি থোৱা কাৰ্য নহয় বিধিসন্মত। শেহতীয়াকৈ চৰকাৰখনে গ্ৰহণ কৰিছে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তৰ মতে এতিয়াৰে পৰা মহাবিদ্যালয়সমূহে বেংক একাউণ্টত পাৰ্ক কৰি ৰাখিব নোৱাৰিব ৰাজহুৱা ধন। Money should not be parked in banks. আজিৰ যি মাৰ্কেট ইকনমিৰ যুগ আৰু আমি যিটো সময়ত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব বিচাৰিছোঁ, আমাৰ যি ৰিচোৰ্চ আছে, ৰিচোৰ্চৰ জুডিচিয়াছ ইউজ হ'ব লাগে যাতে আমাৰ GDP বাঢ়ে, আমাৰ গ্ৰোথ হয়, আমাৰ বিকাশ হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতে বিদ্যালয় মহাবিদ্যালয় নিগম নিকায়ৰ ধনসমূহ জমা থাকিব চৰকাৰৰ ঘৰত আৰু প্ৰয়োজনত চৰকাৰক আবেদন কৰি তেওঁলোকে ল'ব পাৰিব সেই ধন। প্ৰয়োজন হ'লে এজেণ্ট হুৱেন ৰিকুৱাৰ্ড, যেতিয়া দৰকাৰ এই নিকায় নিগমৰ পইচা তেওঁলোকক যেতিয়া দৰকাৰ তেওঁলোকে পইচাটো গভৰ্ণমেণ্টক লিখিলে গভৰ্ণমেণ্টে পইচাটো তেওঁলোকক মুকলি কৰি দিব। বহুতে চৰকাৰটো পইচাটো যদি এক্সচেকাৰত দিয়ে পইচাটো দেশৰ উন্নয়নৰ কাৰণে ব্যৱহৃত হ'ব। অৱশ্যে ৰণোজ পেগুৱে অস্বীকাৰ কৰিলে এই ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ কথা। ৰাষ্ট্ৰৰ হিতাৰ্থে বিনিয়োগ কৰা হ'ব এই ধন। কিন্তু বিদ্যালয় মহাবিদ্যালয় বা ইউনিভাৰ্চিটিৰ জমা টকা আমি অপেন মাৰ্কেটত ক'ৰবাত এনেকুৱা ইনভেষ্ট কৰা এনেকুৱা কোনো সিদ্ধান্ত হোৱা নাই। আনহাতে কলেজসমূহে লোৱা অতিৰিক্ত ধন ঘূৰাই দিবলৈ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ। ক'লে 10 জুলাইত 94,000 ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ মাচুল পাব মহাবিদ্যালয়সমূহে। আমি এতিয়াও কৈছোঁ যে যিসকল কোনোবা মহাবিদ্যালয়ে যদি 650 টকা লৈছে সেইটো ছাত্ৰ ছাত্ৰী ঘূৰাই দিয়ে। তেওঁলোকৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো আমাৰ অসম চৰকাৰে তেওঁলোকক ৰিএম্বাৰ্ছ ফাৰ্ষ্ট ইনষ্টলমেণ্ট কাইলৈ কৰিব, অৰ্থাৎ কাইলৈ এৰাউণ্ড 94,000 ষ্টুডেণ্টছৰ বিপৰীতে দিব। ইয়াৰ পিছত আমি আকৌ 10 ছেপ্টেম্বৰত আৰু এটা কিস্তি কৰিম। শিক্ষামন্ত্ৰীয়ে লগতে ঘোষণা কৰিলে নতুন গণিত শিক্ষক নিযুক্তিৰ কথা। মেথছ টিচাৰৰ আমাৰ কেডাৰ ছেপাৰেট কেডাৰ নাছিলে। এতিয়া কেবিনেটে সিদ্ধান্ত কৰিছে যে আমাৰ প্ৰত্যেক বিদ্যালয়ৰ কাৰণে ডেডিকেটেড মেথছ টিচাৰ সৃষ্টি কৰা হ'ব আৰু তাৰ কাৰণে আমি নতুন পদবী সৃষ্টি কৰিব নালাগে। আমাৰ এক্সিষ্টিং যি খালী পদ আছে সেইখিনিকেই আমি তাৰে এটা কেডাৰ নতুনকৈ সৃষ্টি কৰিম।